ঐ পিংকি, তোৰ মোবাইলটো দেচোন। কেলে? মোৰ ফোন এটা কৰিব লাগিছিলে। কালৈনে ফোন কৰ? তোক কোৱাই দিয়া নহয় ন। ঘৰৰ মানুহে মোলৈ ল'ৰা এটা চাইছে। ল'ৰাটো প্ৰফেচাৰ। তাকে ল'ৰাজনে ফোন নম্বৰটো দি গৈছে, কিন্তু আমাৰ ঘৰত মোবাইল নাই, তই জানইচোন ফোন কৰিবলৈ কাৰণে। সেইকাৰণে মই নম্বৰটো লৈ আহিছোঁ তোৰ পৰা ফোন কৰিম বুলি। ঠিক আছে দে। ক্লাছটো কৰি লওঁ, তাৰপিছত কথা পাতি হ'বনে? হ'ব ক্লাছটো কৰি লাহে ধীৰে দিলেই হ'ব। পিছে তই মোক যে এবাৰো নজনালি তোক যে ল'ৰা চাবলৈ আহিছে বুলি। ল'ৰাটো অহা নাছিল, তাৰ মাক দেউতাকে আহিছিল। মই ল'ৰাটো এতিয়ালৈকে দেখাই নাই, বগা নে ক'লা। তই কি ল'ৰাটো নেদেখাকৈ পচন্দ কৰিলি নেকি? সেই নাই, সেইকাৰণেতো মোক নম্বৰটো দিছে। হোৱাটছএপত বোলে ফটো দিব, মোক চাবলৈ কৈছে। ঠিক আছে, তই নম্বৰটো মোক দি থ। মই মেছেজ এটা কৰি দিম, তেতিয়া ফটোখিনি মোৰ নম্বৰটোতে দি দিব। তেতিয়া মই তোক দেখাই দিব পাৰিম। ঠিক আছে। 91576। হ'ব দে, বল এতিয়া ক্লাছ কৰিবলৈ যাওঁ। বল। ল'ৰাটোৱে ফটোকেইখন দিছে নেকি? চাই লওঁচোন কোননো হিৰো। মাই গড, ইমান ধুনীয়া ল'ৰা। এই কুঁৱলীক বাৰু কেনেকৈ পচন্দ কৰিলে? ইমান হেণ্ডচাম ল'ৰাটো। নাই, ইয়াৰ লগত মই কথা পাতিব লাগিব। আৰু যিহেতু চাকৰিও কৰে ন, আমাৰ ঘৰৰ ষ্টেণ্ডাৰ লগত অলপ মিলি যাব। কুঁৱলীক মই বেলেগ ল'ৰা এটা ফটো দেখাই দিম। অলপ দেখিবলৈ বেয়া ল'ৰা এটা ফটো দেখাই দিম, তেতিয়া তাই এনেও মানা কৰি দিব বিয়াৰ কাৰণে। এই ল'ৰাটোতো মোৰেই হ'ব। কি হ'ল, তই কালি ফটোকেইখন নেদেখালি যে? কালিচোন আমি দুজনী একেলগে ঘৰেই নগ'লোঁ, সেইকাৰণে দেখাব নোৱাৰিলোঁ আকৌ। এইটো মোবাইলটো চাই ল নিজে। কি ইমান বুঢ়া ল'ৰা? মোক এই ল'ৰাটোৰ কাৰণে বিয়া ঠিক কৰিছে? না, মই কেতিয়াও হ'ব নোৱাৰোঁ বিয়া। মই ঘৰৰ মানুহক মানা কৰি দিম মই যে এই ল'ৰাটোৰ লগত বিয়া নহওঁ বুলি। কেলৈ তেনেকুৱা কৰিছ তই? ল'ৰাজনে জানো চাকৰি নকৰে? চাকৰি কৰিলে হ'বনে? চাকৰি কৰিলে বুলি মই বুঢ়া এটালৈকো বিয়া যাম নেকি? এয়া কেতিয়াও সম্ভৱ নহয়। হ'ব দে, তই ক্লাছ কৰিব। মোৰ মুড নাই ক্লাছ কৰিবৰ কাৰণে। মই ঘৰৰ মানুহক কেতিয়া ক'ব লাগিব। হ'ব দে, গৈ থাক। কেনে বেটি, মই থাকোঁতে তই ভাল ল'ৰা পাবি, এইটো কেতিয়াও হ'ব নোৱাৰে। মই এতিয়া ল'ৰাজনক লগ কৰিবলৈ মাতিম। এনেও তোৰ ল'ৰাজনক মোৰ ফটোহে দি থৈছোঁ, কুঁৱলীৰ ফটো দিয়া নাই নহয়। আৰু কুঁৱলীও ল'ৰাজনক চিনি নাপায়, সেইকাৰণে কুঁৱলীক সুধিলে ক'ম যে এইটো মোৰ বয়ফ্ৰেণ্ড। কাইলৈ কলেজ আহিলে কাইলৈ লগ কৰিম। মা, মই বিয়া নহওঁ। কি হ'ল আকৌ তোৰ? সেইদিনাচোন সুধোতে বিয়া হ'ম বুলি কৈছিলি, এতিয়া কিয় নহওঁ বুলি কৈছ? আৰু ইমান ধুনীয়া ল'ৰা এটা পাইছ, চাকৰি কৰে, এতিয়া নহওঁ বুলি ক'লে কেনেকৈ হ'ব? চাকৰি কৰিল বুলি যে মই বুঢ়া এটালৈ বিয়া হ'ম, এইটো ক'ৰবাত লিখা আছে নেকি? বুঢ়া? তই কি ফটো দেখিলি নেকি? চাওঁ, মোকো দেখা। মোৰ ক'তনো মোবাইল আছে? কলেজ যাওঁতে পিংকি মোবাইলত ফটোকেইখন দিছিল, চালোঁ। বহুত বুঢ়া মানুহ। মই এই বিয়াত সন্মতি নিদিওঁ মা। তোমালোকে মোক জোৰ জবস্তি কৰিও লাভ নাই। মই জেঠাইক ক'ম। জেঠাইনো মোৰ ছোৱালীজনীৰ কাৰণে বুঢ়া এটালৈকে পালেনে? যদি ল'ৰাজন বুঢ়া হয় তেনেহ'লে ময়ো তোক নিদিওঁ, কৈ থ'লোঁ। ঠিক আছে মা। তই ঘৰত ক'লিনে তই বিয়া নহওঁ বুলি? কৈ দিলোঁ মই ঘৰত, মই যে বিয়া নহওঁ বুলি সেই বুঢ়া এটালৈ। ভালে কৰিলি জানো। ব'ল, তই যে গেটৰ বাহিৰতে আছ। অলপ সময় ৱেইট কৰি দেচোন, মোৰ বয়ফ্ৰেণ্ড আহি আছে মানে। তই আকৌ বয়ফ্ৰেণ্ড কেতিয়া পতালি? মইচোন গমেই নাপাওঁ। কালি। তয়ো কম নহয় দেই। তোৰে দিন দে, এটাৰ পিছত এটা সলনি কৰি থাকিব পাৰ। এইবাৰ সলনি নকৰোঁ আৰু, চাই থাক। ঠিক আছে, দেখা যাব। মাত আকৌ সোনকালে। আহি আছে, পাবহি এতিয়া। হাই। হাই, তুমি আহি পালা? পালোঁ দিয়া। তুমিয়ে পিংকি নহয় জানো? হয়, মই পিংকি। মায়ে তোমাৰ কথা কৈ থাকে নহয়, খালি মই নামটোহে সুধিব পাহৰি থাকোঁ। তোমাৰ পৰাহে গম পালোঁ তোমাৰ নাম যে পিংকি। লগ পাই ভাল লাগিল। তোমাকো। এয়া কোন, তোমাৰ বান্ধৱী নেকি? এইজনী মোৰ বান্ধৱী, কুঁৱলী। কুঁৱলী, ওচৰলৈ আহ আকৌ। নমস্কাৰ। নমস্কাৰ। পিছে আহোঁতে একো অসুবিধা নহ'লতো? নাই, আজি মানে মোৰ ক্লাছ নাছিলে যে, সেইকাৰণে আহিব পাৰিলোঁ আৰু। আপুনি কি পঢ়ি আছে নেকি? নাই, মই প্ৰফেচাৰ। ঠিকে আছে। হেৰি, ব'লা আমি কফি একাপ খাই আহোঁগৈ। আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ ন? ঠিক আছে, ব'লা। কুঁৱলী, তুমিও ব'লা আমাৰ লগত। নাই, নালাগে তাই যাবলৈ কাৰণে। তাই ক্লাছ কৰকগৈ, এইকেইদিন ক্লাছে কৰা নাই নহয় তাই। মই ক্লাছ কৰোঁগৈ, তোমালোকে যোৱা। ঠিক আছে তেন্তে, পিংকি ব'লা। ব'লা। এই আকৌ ঘপককৈ প্ৰফেচাৰ কৰা ল'ৰা এটা ক'ত পালে? মোৰ মনটো কিবা গোন্ধোৱা যেনহে লাগিছে। নাই, মই গম ল'ব লাগিব। কিন্তু বান্ধৱীক সন্দেহ কৰাৰ কথাটো ভাল হ'ব জানো? তাইতো মোৰ বেষ্ট ফ্ৰেণ্ড, এনেকুৱা কি কৰিব তাই? ময়ো যে কি কথা ভাবি থাকোঁ নহয়। তাই ছ'চিয়েল মিডিয়া ইউজ কৰা ছোৱালী, ক'ৰবাত নহয় ক'ৰবাত পালে চাগে। সেইটোনো আৰু সন্দেহ কৰিবলগীয়া কথা নাই, কি যে মনত আহি থাকে ন মোৰ। যাওঁ পাই, ক্লাছ কৰোঁগৈ। হেল্ল' বাইদেউ। কি কৰিছে?
আপোনাক কিন্তু মই বহুত বেয়া পাইছোঁ দেই। আপুনি মোৰ ছোৱালীজনী কি বুলি ভাবিছে? মোৰ ছোৱালীজনী ল'ৰা নোপোৱা দুখন নাই নহয় ঘৰত। তাই এতিয়া বয়সেই হোৱা নাই। আপুনি কোৱাৰ কাৰণেহে মই ল'ৰা চাবলৈ আহিব দিছিলোঁ। কিন্তু ল'ৰাজন যে ইমান বুঢ়া হ'ব সেইটোতো ভবা নাছিলোঁ। নেপায় দেই বাইদেউ তেনেকৈ কৰিবৰ কাৰণে। তাই বিয়া নহওঁ বুলি কৈ দিছে। আৰু এনেকুৱা যদি বুঢ়া ল'ৰা হয় মই কেনেকৈ বিয়া দিম? ময়ো বিয়া নিদিওঁ। কি কৈছে? ল'ৰাজন বুঢ়া নহয়? তেনেহ'লে তাইতো মোক আহি ঘৰত কৈছে ল'ৰাজন বোলে বুঢ়া। অঁ ঠিক আছে ল'ৰাজনকে লৈ আহিব নহ'লে আমাৰ ঘৰলৈ। তেতিয়া চিনি পাম ন ডেকা নে বুঢ়া। ঠিক আছে হ'ব দিয়ক। কুঁৱলী কৈছে ল'ৰাজন বুঢ়া বুলি আৰু বাইদেউ কৈছে ল'ৰাজন ডেকা বুলি। কি মানে মই একো বুজি পোৱা নাই। জানো পাই ল'ৰাজন দেখিলেহে গম পাম আৰু। সেই বাবাই ফটো দিছিলে নেকি? দিছিলোঁ বুলি কৈছিলেতো। কি ফটো দিলেনো? ছোৱালীজনী বোলে ফটোখন চালে, কিন্তু ক'ৰবাত বুঢ়া মানুহৰ ফটোহে বোলে। মাকে আজি মোক ফোন কৰি পেলাই কৈছে ছোৱালীজনী বোলে বিয়া নহওঁ বুলি কৈছে বুঢ়া মানুহৰ কাৰণে। কি? মই বাবাক সোধাই নাই নহয় কি ফটো দিলে। ভুলতে বেলেগ ফটো গ'লগৈ নেকি আকৌ? নাই সি আকৌ তেনেকুৱা কিয় কৰিব? বাৰু মই বাবা কলেজৰ পৰা আহি পেলাই সুধি চাম। ঠিক আছে সুধি চাবচোন। মই মানে একো বুজিয়ে পোৱা নাই। ইমান ধুনীয়া ডেকা ল'ৰাটো বুঢ়া মানুহৰ ফটো দেখিছে। তাই মানে মোবাইল নাই, বেলেগৰ মোবাইলতে ফটোকেইখন দিছে তাইৰ বান্ধৱী এজনী। অঁ ঠিক আছে মই বাৰু সুধি চাম। একো বুজি পোৱা নাই মানে মই। বাবা তুমি আহি পাই ভালেই হ'ল। কিয়, কিবা কথা আছিল নেকি? বহুত ডাঙৰ কথা। কোৱাচোন মা। তুমি সিদিনা ছোৱালীজনীক ফটো দিছিলা নেকি? অঁ দিছিলোঁ। কিয়? কিয় মানে তাইৰ মোবাইলত বোলে বেলেগ ফটোহে গৈছে ক'ৰবাত বুঢ়া মানুহ এটাৰ। কি? মইচোন ভাল ফটোৱে দিছোঁ। আৰু কালিচোন মই তাইক লগ কৰি আহিছোঁ। তুমি যদি তাইক কালি লগ কৰি আহিছা তেনেহ'লে তাই বিয়াৰ কাৰণে অমান্তি কিয় হৈছে? কি? তাই বিয়াৰ কাৰণে অমান্তি হৈছে? অঁ তাই বোলে ক'ৰবাত বুঢ়া মানুহ এটাৰ ফটো দেখিলে সেইকাৰণে বিয়া নহওঁ বুলি কৈ দিছে। জানো মা, মোকচোন লগ পাইছে, মোকচোন একোৱে কোৱা নাই। ৰ'বাচোন মা, তাই ফোন কৰিছে। কি? তাই ফোন কৰিছে কিন্তু তাইতো মোবাইলে নাই। তাইৰ মোবাইল নাই? তাইচোন মোবাইল আছেই। চাওঁ ফোনটো উঠাচোন। হেল্ল' পিংকি। পিংকি? তাইৰ নামচোন কুঁৱলীহে। অঁ হ'ব দিয়া। কি বুলি ক'লা তুমি মা? তাইৰ নামচোন কুঁৱলীহে। কি? কুঁৱলী? কুঁৱলীচোন তাইৰ লগৰজনীৰ নামহে। কুঁৱলী তাইৰ লগৰজনীৰ নাম নহয়, তাইৰ নামে কুঁৱলী। এইবোৰ মানে চব তাই কৰি আছে পিংকিয়ে। কোন পিংকি? পিংকি মানে তাইৰ লগৰ। এতিয়াহে মই খেলখন গম পাইছোঁ। তুমি ৰ'বা মা, মই তাইক লগ কৰি আহোঁ। যোৱা সোনকালে যোৱা। সকলো নহ'লে শেষ হৈ যাব এতিয়া। কি হ'ল? তুমি যে মোক ইমান খৰখেদাকৈ মাতি পঠিয়ালা? নাই এনেই। কুঁৱলী কলেজ অহা নাই নেকি? কেলে? আজি কুঁৱলীৰ কথা সুধিছা যে? তাইক মাতাচোন। কেলে? কি কথা আছে মোকে কোৱাচোন। মই কৈছোঁ নহয় তাইক মাতা বুলি। পিংকি ঘৰলৈ নাযাওঁ নেকি? চৰি তোমাক দেখাই নাই। তোমালোক দুটা একেলগে যাবা ন? হ'ব দিয়া নহ'লে মই গৈ থাকোঁ। কুঁৱলী ৰ'বা, তোমাৰ লগত কথা আছে মোৰ। মোৰ লগত আকৌ কি কথা আছে? তোমাক চাব অহা ল'ৰাটো মই। এইবোৰ তুমি কি কৈছা? এইবোৰ মই সঁচা কথা কৈছোঁ। তোমাৰ নিজৰ বান্ধৱী পিংকিকে সুধিছোৱা। এই সকলোবোৰ খেল তাই ৰচিছে। কি? পিংকি? তুমি মানে সকলো গম পালা? চৰি কুঁৱলী, মই এইবোৰ সকলো জানি বুজিয়ে কৰিছিলোঁ। মই সকলো সঁচা কথা কৈ দিম আজি। যেতিয়া তই মোক নম্বৰটো দিছিলি তেতিয়া মই প্ৰীতমৰ ফটোখন হোৱাটছএপৰ প্ৰফাইলত দেখিলোঁ আৰু ফটোখন ইমান ধুনীয়া লাগিলে মই মানে নিজে কথা পাতিবলৈ ষ্টাৰ্ট কৰি দিলোঁ তাৰ লগত। আৰু তোক মই বেলেগ মানুহ এজনৰ ফটো দেখালোঁ যাতে তই সেই বিয়াখনৰ কাৰণে কেঞ্চেল কৰি দিয়। কিন্তু এদিন নহয় এদিন ধৰাত পৰিব লাগিবই। তই মোক ক্ষমা কৰি দিবি কুঁৱলী। মই তোৰ লগত তেনেকুৱা কৰিব নালাগিছিলে। কিন্তু যিহেতু চাকৰি কৰা ল'ৰা ন, আমাৰ ঘৰৰ ষ্টেণ্ডাৰ লগত মিলিব বুলিহে মই সেইটো ভাবিছিলোঁ। কিন্তু তোৰ মনত যে আঘাত দিয়া হ'ব সেইটো মই কেতিয়াও ভবা নাছিলোঁ। তোমাকো চৰি কৰিছোঁ মই। মোৰ কাৰণে তোমালোক দুটাই কষ্ট পালা। তুমি নিজৰ বান্ধৱীৰ লগতে এনেকুৱা কৰিব পাৰা? আজি যদি মোৰ ঘৰত কথাটো গম নাপালে হয়, মইতো তোমাকেই কুঁৱলী বুলি ভাবি থাকিলোঁ হয়। এনেকুৱা কেতিয়াও নকৰিবা। এতিয়াতো কুঁৱলী তোমাৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল। ইমান ভাল বন্ধুত্ব এটা কেনেকৈ তুমি শেষ কৰিব পাৰিবা? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। এতিয়া মই তোমাক ঘিণ কৰোঁ। এতিয়া মোৰ আৰু কুঁৱলীৰ অতি সোনকালে বিয়া হ'ব। মই কুঁৱলীক সোনকালে মই নিজৰ পত্নী মৰ্যাদা দিম। মোৰ লগতে থাকি মোকে ইমান হিংসা? নাই, এনেকুৱা নাপায় কৰিবৰ কাৰণে। কিমান বিশ্বাসত তোক মই নম্বৰটো দিছিলোঁ। মই ঘৰৰ মানুহে কৈ দিছোঁ যে মই এইখন বিয়াত কেতিয়াও নবহোঁ। কাৰণ তোৰ কাৰণে। হ'ব দে, এতিয়া তহঁত দুটা বিয়াখন পাতি লওঁ। তেতিয়াহে চাগে মোৰ শান্তি হ'ব। বিয়াটো মই কুঁৱলীকে পাতিম। কুঁৱলী ব'লা ইয়াৰ পৰা। ইয়াত আৰু এক মুহূৰ্তত তোমাক থাকিব নিদিওঁ। ঠিক আছে ব'লা। মা, এয়া লোৱা তোমাৰ বোৱাৰীক তোমাৰ ওচৰলৈ আনিছোঁ। সিদিনা চাবলৈ যোৱা ছোৱালীজনীটো এইজনী আছিলে। ঘটনাটো কি মানে মই একোৱে বুজি নাপালোঁ। এইটো বহুত দীঘল কাহিনী মা, এতিয়া ক'ব নোৱাৰোঁ। ঠিক আছে, তহঁতৰ বিয়াখন সোনকালে পাতি দিব লাগিব।
কুঁৱলী চৰি মোৰ তোমাক চিনি পোৱাত বহুত ডাঙৰ ভুল হৈ গ'ল। নাই একো নাই, সেইটো তোমাৰ ভুল নহয় নহয়, পিংকিৰ ভুল। অঁ তাকেই, তাই মোৰ লগত মেছেজ কৰিছিল ন, সেইকাৰণে মই তাই বুলি ভাবিছিলোঁ। কিন্তু ইয়াৰ আঁৰত যে ইমান ধুনীয়া ছোৱালী এজনী লুকাই আছে মই একোৱেই নাজানো। মই তোমাক পাই বহুত সুখী। ময়ো তোমাৰ পৰা বহুত সুখী। আই লাভ ইউ ছ' মাছ।